প্ৰভু হনুমানে আপোনাক দয়া আৰু কৃপা কৰাৰ কেইটামান লক্ষণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ প্ৰভু হনুমানৰ কৃপাত ভালে আছে। আপোনালোকে হয়তো জানে যে কলিযুগৰ এনে এজন ভগৱান যি অতি সোনকালে সন্তুষ্ট হয় আৰু ভক্তক ৰক্ষা কৰিবলৈ বিভিন্ন ধৰণে বিভিন্ন ৰূপ লৈ ভক্তৰ ওচৰলৈ আহে আৰু ভক্তক কৃপা আৰু দয়া কৰি ভক্তৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলায়। সেইজনেই হ'ল ভক্ত বৎসল মহাজ্ঞানী মহাবলী প্ৰভু হনুমান। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি উপাস্য ভগৱান প্ৰভু হনুমান হয় তেন্তে বুজিব পাৰিছে আপোনালোকৰ জীৱনত কিদৰে প্ৰভু হনুমানে বিভিন্ন ধৰণে কৃপা আৰু দয়া কৰি আহিছে। তেন্তে আহক আজি আমি বুজিবলৈ চেষ্টা কৰিম কেইটামান লক্ষণ, যিকেইটা লক্ষণৰ বিষয়ে জানিলে বুজিব পাৰিব কিদৰে প্ৰভু হনুমানে আমাক কৃপা আৰু দয়া কৰি আহিছে। বন্ধু বান্ধৱীসকল, প্ৰথমটো লক্ষণ হ'ল অনুশোচনা কৰি নিজৰ ভুল স্বীকাৰ কৰা। বন্ধু বান্ধৱীসকল, যেতিয়া আমি কিবা এটা ভুল কৰি অথবা কাৰোবাৰ অন্তৰত আঘাত দি পুনৰ অনুশোচনা কৰোঁ যে কি ভুল কৰিলোঁ, এনে কৰিব নালাগিছিল, তাৰ পাছত নিজে ভুল কৰি প্ৰভু হনুমানক অন্তৰতে কওঁ যে প্ৰভু ভুল হ'ল, তুমি ক্ষমা কৰিবা, দুবাৰ যাতে এনে ভুল নকৰোঁ। যি নিজৰ ভুলৰ এনেদৰে উপলব্ধি কৰিব পাৰে, জানিব তেওঁৰ ওপৰতেই প্ৰভু হনুমানৰ কৃপা থাকে, কাৰণ প্ৰভু হনুমানৰ কৃপা বিনে আত্ম উপলব্ধি জ্ঞান নাহে। দ্বিতীয়টো লক্ষণ হ'ল কৰুণাৰে হৃদয় ভৰি থকা। বন্ধু বান্ধৱীসকল, যেতিয়া আমি আনৰ দুখ বেজাৰ বেদনা চিন্তা আদিবোৰ দেখি পাওঁ তেতিয়া আমাৰ সেই ব্যক্তিসকলৰ প্ৰতি হৃদয়ত কৰুণাৰে ভৰি থাকে আৰু এনে লাগে যেন কি ধৰণে তেওঁলোকক সহায় কৰিব পাৰোঁ, কি উপায়েৰে তেওঁলোকৰ দুখ বেজাৰবোৰ দূৰ কৰিব পাৰোঁ, এনেধৰণৰ ভাৱনাবোৰ মনলৈ আহি থকা। তেতিয়া জানিব এয়া প্ৰভু হনুমানৰ আপোনাৰ ওপৰত থকা কৃপা আৰু দয়া। যাৰ ওপৰত প্ৰভু হনুমানৰ কৃপা আৰু দয়া থাকে তেওঁ আনৰ ওপৰত থকা দুখ দুৰ্গতিবোৰ দূৰ কৰিবলৈ সদায় চেষ্টা কৰে, তেওঁ আনক সহায় কৰিবলৈ সদায় ইচ্ছুক হয়। তৃতীয়টো লক্ষণ হ'ল যিকোনো কামতে মন বহা। বন্ধু বান্ধৱীসকল, যেতিয়া আমি জীয়াই থাকিবলৈ যিকোনো এটা পথ বাছি লওঁ সেই পথটোত আমাৰ মন বহে আৰু একাগ্ৰচিত্তে কাম কৰিবলৈ মন যায়। কোনোবাই যদি চাকৰিৰ কাৰণে চেষ্টা কৰি আছে তেওঁৰ সেই চেষ্টা কৰি থাকিবলৈ মন যায়। আকৌ কোনোবাই যদি ব্যৱসায় বাণিজ্য কৰিবলৈ চেষ্টা কৰি আছে তেন্তে সেইটোৰ প্ৰতি তেওঁৰ মন সদায় ধাৱমান হৈ থাকে। অৰ্থাৎ যোনে যি ধৰণে কৰ্ম কৰিব বিচাৰে তেওঁৰ সেই ধৰণে কৰিব পাৰে। যিসকল লোকৰ এনে অৱস্থা হয় তেতিয়া জানিব এয়া প্ৰভু হনুমানৰ কৃপা আৰু দয়াৰ লক্ষণ। প্ৰভু হনুমানে বিভিন্ন ধৰণে ভক্তসকলক কৃপা আৰু দয়া কৰি থাকে। বন্ধু বান্ধৱীসকল, শেষৰটি লক্ষণ হ'ল হঠাৎ মনে বিচৰা মতে সফলতা লাভ কৰা। বন্ধু বান্ধৱীসকল, যেতিয়া আমি মনে বিচৰা মতে হঠাৎ কিবা কামৰ সফলতা লাভ কৰোঁ তেতিয়া আমাৰ মন আনন্দত ভৰি পৰে, জীৱনটো আনন্দদায়ক আৰু সুখদায়ক অনুভৱ কৰোঁ, কাৰণ সফলতাই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। যিসকল লোকে প্ৰভু হনুমানক ভক্তি কৰে, হৃদয়ত তেওঁক চিন্তা কৰে, সেইসকল লোকেই জীৱনত সফলতা লাভ কৰিব পাৰে আৰু নিজৰ জীৱনটো সুখ শান্তিৰে ভৰাই পেলাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ কৃপা আৰু দয়া হ'লে মানুহে সফলতা লাভ কৰাত কোনেও বাধা দি ৰাখিব নোৱাৰে, কাৰণ যাৰ লগত প্ৰভু হনুমান থাকে তেওঁৰ জীৱনৰ পৰা দুখ দুৰ্গতি অভাৱ অনাটন ৰোগ ব্যাধি অতি শীঘ্ৰে দূৰতে বিদূৰ হৈ গুচি যায়। ধন্যবাদ।